বন্ধুসকল অঞ্জলি ধাৰাবাহিকখনৰ আজিৰখনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। য'খনত আমি দেখিবলৈ পাওঁ যে মঞ্জিতৰ কথাত মাকে অৱশেষত অন্নপ্ৰাশনত ভাগ লয়, কিন্তু এই কথাটো মল্লিকাই কোনোপধ্যে সহ্য কৰিব নোৱাৰে। এতিয়া অঞ্জলি ধাৰাবাহিকখনৰ আজিৰখনটিত আমি দেখিবলৈ পাম মল্লিকাই মাকক এনে কোনো ধৰণৰ কথাত ভুল নাযাবলৈ ক'ব, আৰু তাই গৈ কিনে দেউতাককো ঘৰৰ সকলোবোৰ কাম যে মঞ্জিতক দিয়াটো উচিত হোৱা নাই ইয়াৰ বিষয়ে ক'ব। এতিয়া বাৰু কথাবোৰ শুনাৰ পিছত দেউতাকে বাৰু মল্লিকাক কি ক'ব জানিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম ককায়েকে ৰুমিক মঞ্জিতক পাহৰি যোৱাৰ কথা ক'ব, আৰু সি চাই দিয়া দৰাজনৰ লগত বিয়াত বহাৰ কথা ক'ব, আৰু তাই যদি মঞ্জিতক পাহৰিব নোৱাৰে তেনেহ'লে তাক পাহৰি যোৱাৰ কথা ক'ব। এতিয়া বাৰু কথাবোৰ ৰুমিয়ে মঞ্জিতক জনোৱাৰ পাছত মঞ্জিতে বাৰু কি কৰিব। সঁচাকৈ অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব, আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।